নমস্কাৰ, মই অঞ্জলীয়ে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে, ময়ো ভালে আছোঁ। আজি মই আপোনালোকৰ ওচৰলৈ কোনো ধৰণৰ ৰেচিপি বা ফুলৰ বিষয় লৈ অহা নাই। আজি আমি দুয়োজনে অকণমান ওলাই গৈছোঁ, অকণমান দীঘলীয়া জাৰ্ণি বুলি ক'বলৈ খুব বেছি দূৰো নহয়। তাকে অকণমান আপোনালোককো লৈ যাওঁ বুলি লৈছোঁ। তাৰমানে আচলতে আজি আমাৰ বেটাৰ পৰীক্ষা শেষ হ'ল, তাক হোষ্টেলৰ পৰা আনিব গৈছোঁ। আমি গৈ আছোঁ শিৱসাগৰ। আমি এতিয়া বৰ্তমান শিৱসাগৰ অভিমুখে। ল'ৰাটোৰ এক্সাম শেষ হ'ল, এতিয়া বৰ্তমান এমাহমান ঘৰত থাকিবহি। তাক আনিবলৈ যাওঁ। তাক বাছতে আহি দিব কৈছিলোঁ, কিন্তু সি অকলে বোলে তাৰ বেয়া লাগিছে আহিবলৈ, সেইকাৰণে আমাক মাতিলে, গৈ আহিলোঁ। আৰু সঁচা কথা ক'ব গ'লে তাক থ'বলৈ যোৱাই জুলাই মাহতে, তাৰপাছতে একেবাৰে আমি যোৱাই নাছিলোঁ। আকৌ এতিয়া আনিবলৈ আহিছোঁ। আহি পালোহি। আমি আচলতে যিখন গেটেৰে সোমাব লাগিছিল, সেইখন গেটেৰে সোমাব নোৱাৰিলোঁ। গেটখন বনাই আছে, বৰ ধুনীয়াকৈ বনাই আছে ডাঙৰকৈ। আমি আহিলোঁ হোষ্টেলৰ। এইখিনি হৈছে হোষ্টেল, এইখিনি সম্ভৱ গাৰ্লছ হোষ্টেল নেকি। হোষ্টেলৰ গেটেদি এতিয়া আমি সোমাম। এটা বহুত ডাঙৰ এৰিয়া হয়। তাকে আহিলোঁ। এইটো বৰ্তমান এতিয়াও কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে, সম্পূৰ্ণ হৈ উঠা নাই। এইখিনি চাগে মই জনাত গাৰ্লছ হোষ্টেল চাগে এৰিয়াটো এইটো। এইফালেদি আমি আহিলোঁ আৰু ছিকিউৰিটি একদম আছে, প্ৰপাৰ ছিকিউৰিটি আছে। তাত আমি আকৌ এণ্ট্ৰি কৰি সোমাব লগা হৈছে। আহিলোঁ। তাকে আচলতে এই গেটখনেদি আমি সোমাব লাগে। এইখন এতিয়া বৰ্তমান বনাই আছে, সেইকাৰণে সেইফালে সোমাব নোৱাৰিলোঁ। আহি পালোহি যিখন ইনষ্টিটিউট, সেই ইনষ্টিটিউট সন্মুখত এতিয়া আমি গাড়ীখন অকণমান সময় ৰখাম। আমি ৰখিছোঁ এই ইনষ্টিটিউটটোৰ সন্মুখত অকণমান সময়। আৰু দেখিছে, ইয়াত কিবা মিটিং এখন আছে, সেইকাৰণে ইয়াত পেণ্ডেল এটা বনাইছে। আৰু সেই এক পাক দিব লাগিব বইজ হোষ্টেলটো, আমি অকণমান দূৰ যাব লাগিব। তাৰ আগতে অকণমান সময় ৰখি লৈছোঁ আৰু আপোনালোকক দেখাব লৈছোঁ। আছাম এনাৰ্জি ইনষ্টিটিউট, শিৱসাগৰ, গোহাঁইগাঁও, চেণ্টাৰ অফ ৰাজীৱ গান্ধী ইনষ্টিটিউট অফ পেট্ৰলিয়াম টেকন'লজি। বেটা ইয়াতে পঢ়ে, এবাৰ আহিছে। আৰু সন্মুখত পৰাই অকণমান আপোনালোকক দেখাই দিছোঁ। ইনষ্টিটিউটটোৰ ভিতৰত আজি বন্ধ হৈ আছে, সেইকাৰণে মই আপোনালোকৰ ভিতৰত গৈ দেখাব নোৱাৰিলোঁ। দেখাম বুলি ভাবিছিলোঁ। বহুত ধুনীয়া হয়, খুব ধুনীয়া পৰিপাটি কৰি ৰাখিছে ভিতৰখন, আৰু খুব ভাল হয়। আমি বৰ্তমান এতিয়ালৈকে বেটাক পঢ়াইছোঁ, বেয়া পোৱা নাই। বাকী ভাল বেয়া কিছুমান হোষ্টেলৰ সেইটো নিজৰ ওপৰত কথা। বাকী আমি বৰ্তমান ভালেই পাই আছোঁ। তাক নিবলৈ আহিলোঁ, সেইকাৰণে ভাবিলোঁ অকণমান কিছুমান মুহূৰ্ত স্মৃতি হিচাপে ধৰি ৰাখিবৰ কাৰণে আজি ভিডিঅ'টো মই বনালোঁ। আৰু দেখিছে সন্মুখত মোৰ পিছফালে পেণ্ডেল এটা বনাই আছে। এতিয়া সেই পেণ্ডেলটোৰ ফালেদি আমি যাব লাগিব হোষ্টেললৈ। বোলে কিবা মিটিং এখন আছে, সেই মিটিং হ'ব। আৰু বহুত ডাঙৰ এৰিয়া হয়। আৰু আমি আহিলোঁ বইজ হোষ্টেলৰ ফালে। এইফালে নতুন এইটো পাৰ্ট, আৰু এইটো নতুন, কিন্তু সেইটো ছাইডলৈ এতিয়ালৈকে খোলা নাই, ৰুমবিলাক দিয়া হোৱা নাই। আৰু এইটো ছাইড অলৰেডি পূৰা ভৰ্তি হয়। আৰু আমাৰ বেটা মানে একদম ওপৰত আছে, টপ ফ্ল'ৰত আছে সিহঁতে। তাকে কৈছোঁ। আৰু ছিকিউৰিটি একদম প্ৰপাৰ ছিকিউৰিটি আছে, নথকা নহয়, আৰু খুব ছেফটিয়ে হয়। তাৰপাছতে মই বইজ হোষ্টেলৰ অকণমান দেখাই দিছোঁ যে ইয়াত এজন ছিকিউৰিটি আছে। ছিকিউৰিটিজনৰ ওচৰতে এণ্ট্ৰি কৰিব লাগিব। আৰু কিবা কিবি লিখি ভালেখিনি কাম আছে ইয়াত। আহি পিনে আকৌ বেটাই 2খনমান ফৰ্ম ফিল আপ কৰিব লাগিব। আৰু ময়ো ওপৰলৈ যাওঁ বুলি লৈছোঁ। আচলতে 3rd ফ্ল'ৰত আছে সি।
এয়া লাজ কৰিছে মই ভিডিঅ' কৰাৰ কাৰণে অকণমান দেখাই দিছোঁ কিছুমান মুহূৰ্ত আচলতে ধৰি ৰাখিবলৈ মন গ'ল সেইকাৰণে মই আজি ভিডিঅ'টো বনালোঁ আগতেও আহিছোঁ যদিও কি হয় জানেনে ভিডিঅ'বোৰ বনাওঁ কিবা মানে এডোখৰীয়া হয় পাহৰি যাওঁ ভিডিঅ'বোৰ কৰিবলৈ ইমান অভ্যাস নাই যে তাৰ পাছতে আহিলোঁ এয়া অকণমান দেখাই দিছোঁ এয়া দেখিছে নাই কনষ্ট্ৰাকশ্যনৰ কাম এতিয়াও মানে চলি আছে শেষ হোৱা নাই আৰু ইয়াত বিটেকো কৰিব পাৰিব চাগে অহা বছৰৰ পৰা আছে নেকি বিটেক ইয়াত বিটেকো হ'ব ইয়াতে কৰিব পৰা যাব তাকে অকণমান দেখাই দিলোঁ আৰু এয়া দেখিছেনে এয়া ইনষ্টিটিউটটোৰ পৰা একদম পোনে পোনে আহিলে মানে এই প্ৰথম এখন গেটতে আমি ওলাব লগা পাৰিলোঁ হ'লে কিন্তু এতিয়া গেটখন নাই কাৰণে গোটেই এৰিয়াটো ঘূৰি পকি মানে হোষ্টেলৰ যিখন গেট সেইখনেদি আমি ওলাব লগা হৈছে এয়া বহুত ডাঙৰ এৰিয়া এতিয়াও বহুত বেছি মানে কাম আছে আৰু চাগে বহুত কিবা প্লেনিং আছে ইয়াত খুব মানে বেয়া লগা নাই আমাৰ আজিলৈকে এয়া দেখিছেনে চিকিউৰিটি একদম প্ৰপাৰ চিকিউৰিটি আছে ইয়াত সোমাওঁতে এণ্ট্ৰি কৰি পেলাই সোমাব লগা হয় আৰু এয়া আমি এতিয়া বেটাক লৈ আহিলোঁ আহি ভাবিলোঁ ভোক লাগিলে ভালেখিনি সময় হ'ল 4:30 মানে বাজিছিলেগৈ আমি মৰাণ নে চেপনত জানো এইডোখৰ মই পাহৰিছোঁ বৰলুইত ধাবাত সোমালোঁ আৰু আমি বেটাই মই ৰুটি অৰ্ডাৰ কৰিলোঁ আৰু পৰ্ক কাৰী এটা দিলোঁ আৰু এখেতৰ নিৰামিষ গতিকে তেখেতে ভাত খাইছে নিৰামিষ থালি এয়াই আজিৰ ভিডিঅ'টো ইমানেই আছিলে কিছুমান মুহূৰ্ত স্মৃতি হিচাপে ধৰি ৰাখিবলৈ আজি ভিডিঅ'টো বনোৱা হ'ল কেনেকুৱা লাগিলে নিশ্চয় জনাবলৈ নাপাহৰিব আজি আহিছোঁ বাই